নমস্কাৰ এতিয়া বাতৰি হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ কুইপৰ দুই বিষয়াক চৰম শাস্তি ঘোষণা আলফাৰ সোমবাৰে কুইপৰ দুই অপহৃত বিষয়াক দিয়া হ'ব চৰম শাস্তি প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰিছে আলফা স্বাধীনে 16 ফেব্ৰুৱাৰীত শেষ সময়সীমা দিছিল আলফাই কুইপৰে আৰু কোনো কথা নাই বুলি ঘোষণা কৰে আলফা স্বাধীনে পুনৰ জনাইছে ব্ৰেকিং নিউজ কুইপৰ দুই বিষয়াক চৰম শাস্তি ঘোষণা কৰিছে আলফা স্বাধীনে সোমবাৰে কুইপৰ দুই অপহৃত বিষয়াক দিয়া হ'ব চৰম শাস্তি প্ৰেছ বিজ্ঞপ্তিযোগে ঘোষণা কৰিছে আলফা স্বাধীনে 16 ফেব্ৰুৱাৰীতে সেই সময়সীমা বান্ধি দিছিল আলফাই আৰু এতিয়া জনাইছে যে চৰম শাস্তি দিয়া হ'ব 16 ফেব্ৰুৱাৰীত কুইপৰ আৰু কোনো ধৰণৰ কথা নহয় বুলি ঘোষণা কৰিছে আলফা স্বাধীনে কুইপৰ আৰু কোনো ধৰণৰ কথা নহয় বুলি ঘোষণা কৰিছে আলফা স্বাধীনে আৰু তাৰ পৰিৱৰ্তে 16 ফেব্ৰুৱাৰীত সেই সময়সীমা বান্ধি দিছিল গতিকে চৰম শাস্তিৰ ঘোষণা কৰিছে আলফা স্বাধীনে প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে আলফা স্বাধীনে সোমবাৰে কুইপৰ দুই অপহৃত বিষয়াক দিয়া হ'ব চৰম শাস্তি কুইপৰ দুই বিষয়াক চৰম শাস্তি ঘোষণা কৰিছে আলফা স্বাধীনে সোমবাৰে কুইপৰ দুই অপহৃত বিষয়াক দিয়া হ'ব চৰম শাস্তি ঘোষণা কৰিছে আলফা স্বাধীনে প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে এই কথা 16 ফেব্ৰুৱাৰীতে সেই সময় বান্ধি দিছিল কিন্তু এতিয়া কৈছে যে কুইপৰে আৰু কোনো ধৰণৰ কথা নহয় গতিকে এতিয়া শাস্তি দিয়া হ'ব 16 ফেব্ৰুৱাৰীত ডেট দিয়া হৈছিল গতিকে এতিয়া সেই ডেট উলংঘন হোৱাৰ পিছত এতিয়া চৰম শাস্তি দিয়া হ'ব অপহৃত দুই বিষয়া ইয়াৰ পূৰ্বে মানৱীয়তাৰ খাতিৰত দুই অপহৃতক মুক্তিৰ আহ্বান জনাইছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিন্তু এতিয়া কৈছে যে কুইপৰ হৈতে আৰু কোনো ধৰণৰ কথা নহয় আৰু আমাৰ যিখিনি চৰকাৰৰ যিখিনি দায়িত্ব সেই দায়িত্বখিনি আমি পালন কৰি আছো আৰু আমি আমাৰতো চৰকাৰৰ পিনৰ পৰা আপিল কৰা হৈছে তেখেতসকলক যে মানৱীয়তাৰ খাতিৰত গোটেই বিষয়টো বিবেচনা কৰিব লাগে গতিকে আশা ৰাখিছোঁ তেখেতসকলে পজিটিভলি ৰিয়েক্ট কৰিব দেই এটা পদক্ষেপ ল'ব কাৰণ অসমৰে সন্তান হয়নে গতিকে আমাৰ সকলোৰে আপোন তেখেতসকলৰ পৰিয়ালবৰ্গও মোক লগ পাইছিল আৰু তেনেধৰণে আমি আপিল কৰিছোঁ আৰু চৰকাৰৰ সৈতে কিবা আলোচনা কৰিব লগা আছে সেই আলোচনাটো সদায় দুৱাৰ মুকলি আছে নহয়নে সোমবাৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধেমাজি চিলাপথাৰৰ কুলাজান চিতলমাৰী পথাৰত বিশাল জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীৰ জনসভাৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সুবিশাল মঞ্চ তড়িৎ গতিৰে চলিছে হেলিপেডৰ কাম নিৰ্মাণ কৰা হৈছে একাধিক উপপথ সোমবাৰে অসমলৈ প্ৰধানমন্ত্ৰী মোদী প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিছে প্ৰস্তুতিৰ তদাৰক এমাহৰ ভিতৰতে তৃতীয়বাৰৰ বাবে অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ধেমাজিৰ চিলাপথাৰৰ কুলাজান চিতলমাৰী পথাৰত যুদ্ধ সদৃশ তৎপৰতা দিন ৰাতি একাকাৰ কৰি প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিত নামি পৰিছে শ শ বনুৱা প্ৰতিদিনেই প্ৰস্তুতি পৰ্বৰ প্ৰতিটো দিশ চোৱা চিতা কৰিছে স্থানীয় সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে এইখন সভাতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেল আৰু প্ৰাকৃতিক গেছৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শুভ উদ্বোধন কৰিব ধেমাজিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অসমক আধুনিকভাৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিমান দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে অসমৰ ৰাইজ সদায় তেখেতৰ ওচৰত কৃতজ্ঞ আৰু 22 তাৰিখেও তেনেধৰণৰ নতুন কেইবাটাও প্ৰকল্প কাম ইয়াত আৰম্ভ কৰিব পেট্ৰলিয়াম মিনিষ্ট্ৰীৰ 3টা প্ৰকল্প আৰু আমাৰ দুখন ইঞ্জিনিয়াৰিং কলেজ এখনৰ সম্পূৰ্ণ ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে ধেমাজি সেইখনো উদ্বোধন কৰিব বৃহস্পতিবাৰে বিয়লি প্ৰধানমন্ত্ৰীৰ জনসভাৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তসহ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে ইয়ালৈ যিহেতুকে আহিব আমাৰ ওচৰ চুবুৰীয়া গোটেইকেইখন জিলাৰ ৰাইজে তেখেতক শ্ৰদ্ধা সহকাৰে আদৰণি জনাব কেইবা লাখ লোকৰ উপস্থিতিত এইখন সভা সুন্দৰ ৰূপত ৰাইজৰ সহযোগিতাৰ ভিত্তিত সফল কৰি তোলা হ'ব
শিৱসাগৰ ঢেকিয়াজুলিৰ পাছত এইবাৰ ধেমাজিত আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণসিঙা বজাব প্ৰধানমন্ত্ৰী মোদীয়ে। চিলাপথাৰৰ সভাত 5 লাখ লোকৰ সমাগমৰ আশা কৰিছে বিজেপি নেতৃত্বই। সমাগত নিৰ্বাচনৰ পূৰ্বে হয়তো এইখনেই হ'ব প্ৰধানমন্ত্ৰী মোদীৰ শেষৰখন বিশাল জনসভা। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। শৈশৱতে স্পষ্ট হয় বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰীসকলৰ প্ৰতিভা। শৈশৱৰ পৰা এওঁলোকে দেখুৱাই নিজৰ পাৰদৰ্শিতা। নেটৱৰ্ক 18ৰ এই প্ৰয়াসত এনে কিছু অসামান্য প্ৰতিভাধাৰক আপোনালোকক পৰিচয় কৰোৱাই দিয়াই হৈছে নিউজ 18ৰ প্ৰয়াস। নেটৱৰ্ক 18ৰ বিশেষ সম্প্ৰচাৰ বাইজুছ য়াং জিনিয়াছত এইবাৰ আমাৰ লগত আছে IQৰ বিস্ময় কিশোৰ ঋষি। मेरा नाम है अभिनव शाह। मैं आसनसोल वेस्ट बंगाल से हूँ। मैं 12 साल का हूँ और मैं 10 मीटर एयर राइफल में यंगेस्ट गोल्ड मेडलिस्ट हूँ। ये है यंग जीनियस जो अर्जुन की तरह सीधे मछली की आंख पर निशाना साधता है। शूटिंग में सबसे ज्यादा इम्पोर्टेंट है फोकस, इसलिए मैं योगा और एक्सरसाइज करता हूँ ताकि मेरा माइंड काम रहे और टारगेट पे ही फोकस्ड रहे। ये है यंग जीनियस जो भारत का सबसे कम उम्र का नेशनल शूटिंग चैंपियन है। I won 2 gold medal in the youth and junior category held at Trivandrum 2018. जो 10 साल की उम्र में स्टेट शूटिंग चैंपियन और फिर नेशनल शूटिंग चैंपियनशिप में 2 गोल्ड के साथ नेशनल चैंपियन बन गया। शूटिंग में सबसे टफेस्ट बोले तो 50 मीटर प्रोन, पर उसमें मजा भी आता है। मजा भी आता है, क्यों? स्नाइपिंग जैसा लगता है। स्नाइपिंग मैं अभी वही कहने वाला था। जब अभिनव बिंद्रा सर ने ओलंपिक में गोल्ड मेडल जीता तो उन्होंने मेरा नाम अभिनव दिया। जिसके हुनर और मेहनत को जिंदा रखने के लिए माँ बाप ने 4 लाख रुपए जुटाकर राइफल खरीदी। नेटवर्क 18 पर एक अनोखा शो दंग करने वाले पश्चिम बंगाल के आसनसोल के अभिनव शॉ के साथ। आपके राइफल का वजन कितना है? 5 किलो। 5 किलो का राइफल है। वो अभिनव जो उसी साल जन्मा जिस साल अभिनव बिंद्रा ने ओलंपिक के मेडल पर निशाना लगाया। मेरा टारगेट यही है कि मैं अपने इंडिया के लिए ओलंपिक पे रिप्रेजेंट करूं और गोल्ड मेडल लाऊं, जैसे ही सर अभिनव बिंद्रा ने लाया था इंडिया के लिए 2008 में। उसका स्कोर ऐसा कि दांतों तले उंगली दबा लेंगे आप। तो आप लाइट ऑफ कर देना कमरे में और सिर्फ ट्रिगरिंग एक्सरसाइज करना। तो जब आपकी बाकी इंद्रिय शक्तियां जो बंद हो जाती हैं, सो यूर ओनली फोकसिंग ऑन योर ट्रिगर फिंगर एंड योर राइफल। अच्छी टिप है ना? हाँ। अगली बार से लाइट्स ऑफ, ट्रिगर ऑन। हाँ। 623.1 का स्कोर पाने वाला पहला इतना छोटा बच्चा है वो। उसे ओलंपिक्स में जाना है, सटीक और अचूक निशाना लगाना है, देश के नाम मेडल लाना है। अभिनव कहते हैं ख्वाब देखते रहने चाहिए। आपका ड्रीम क्या है? सर ओलंपिक में 2 गोल्ड मेडल। ओलंपिक्स में 2 गोल्ड मेडल लाने। 2 गोल्ड मेडल लाने। आ रहा है ये यंग जीनियस। গাঁও চহৰ জিলাৰ খবৰত আছে আৰু বহু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। শীতলীকৰণ গৃহ শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে মুকলি কৰে। শীতলীকৰণ গৃহটো আত্মনিৰ্ভৰ গাঁও গঢ়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে ক্ষুদ্ৰ কৃষকৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আনুষ্ঠানিক মুকলি খাৰুপেটীয়াৰ শীতলীকৰণ গৃহ। 25 কোটি টকীয়া ব্যয়েৰে নিৰ্মিত গৃহটো মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে। नाबार्ड के सहयोग से ये कोल्ड स्टोरेज आज लोकार्पित हो रहा है। मैं इस अवसर पर इस क्षेत्र के सभी किसान भाई और बहनों को बहुत बधाई देता हूँ, बहुत शुभकामनाएं देता हूँ और मुझे पूरा विश्वास है कि इसका फायदा पूरे अंचल को मिलेगा। बहुत बहुत बधाई, बहुत बहुत शुभकामनाएं। আত্মনিৰ্ভৰ ভাৰত প্ৰস্তুত কৰিবলৈ আত্মনিৰ্ভৰ গাঁও তৈয়াৰ কৰিব লাগিব। ইয়াৰ বাবে মূলত সম্পদ আমাৰ কৃষকসকল। সেই আত্মনিৰ্ভৰ গাঁৱৰ বাবে ক্ষুদ্ৰ ক্ষুদ্ৰ কৃষকসকলক অধিক গুৰুত্ব আৰোপ কৰাৰ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ। हमारे गांव की परंपराएं और हमारे कृषि की ताकत, इसने बार बार प्रतिकूल परिस्थितियों में भी अपनी सार्थकता को सिद्ध किया है।
जब जब देश में मंदी का दौर आया, तमाम सारे कल कारखानों पर असर हुआ, लेकिन खेती की ताकत थी। भारत प्रभावित होने से बच गया। FPOৰ কথা আনি মন্ত্ৰীগৰাকীৰ দাবী, ইয়াৰ জৰিয়তে কৃষকসকলক একত্ৰিত কৰি উচিত মূল্য প্ৰদানৰ চিন্তা কৰা বুলি মন্তব্য কৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে। भारत सरकार ने 10,000 नए FPO गठित करने का फैसला किया है। इस योजना पर भारत सरकार 6,850 करोड़ रुपया खर्च करने वाली है। मुझे प्रसन्नता है कि आसाम के लोग इस दिशा में अवेयर है और इस FPO की क्रांति का लाभ उठाकर छोटे किसान की क्षमता बढ़े, छोटे छोटे कई किसान मिलकर क्लस्टर खेती की ओर आकर्षित हों, वो अपनी लागत को भी कम कर सके और FPO के माध्यम से एकत्रित होकर वो अपनी फसल का भी सौदा वाजिब दाम पर कर सके। ৰাজ্যৰ কৃষি বিভাগে কেন্দ্ৰ ৰাজ্য চৰকাৰৰ আঁচনিৰ অধীনত শুকুৰবাৰে বিতৰণ কৰে কৃষি কাৰ্যত ব্যৱহৃত যন্ত্ৰপাতি। বিভাগীয় মন্ত্ৰী অতুল বৰাৰ দাবী, শেহতীয়া 5 বছৰত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ্যত 13,500 গাঁৱত ট্ৰেক্টৰ বিতৰণ, 30,000 পাৱাৰ টিলাৰকে ধৰি অন্যান্য প্ৰায় 7 লাখ কৃষকক আৰ্থিক সাহায্য প্ৰদান কৰা বুলিও দাবী কৰে তেওঁ। গাঁৱে গাঁৱে ট্ৰেক্টৰবিলাক যিদৰে এতিয়া সোমাই গৈছে, কেৱল ডাঙৰ ট্ৰেক্টৰে নহয়, ডাঙৰ ট্ৰেক্টৰ মই কৈয়ে গৈছোঁ যে 15,300 ট্ৰেক্টৰ এতিয়ালৈকে চেল্ফ হেল্প গ্ৰুপবিলাকে পাইছে আৰু বাকী কাম চলি আছে। আৰু ইয়াৰ উপৰিও বহুত পাৱাৰ টিলাৰ, মই সঠিক সংখ্যাটো এতিয়া কৈ দিব নোৱাৰোঁ, কিন্তু মই ভাবোঁ যে 30,000 মান পাৱাৰ টিলাৰ আমাৰ দিনত আমি দিবলৈ সক্ষম হৈছোঁ। আৰু কিছুদিন আগতে মুখ্যমন্ত্ৰী ঘোষণা কৰিছিল 15 আগষ্টত যে আমি 1000 আমি গাড়ী দিম, যিবিলাক প্ৰডাকশ্যন আমাৰ কৃষকসকলে কৰিছে, এই কৃষকে কৰা উৎপাদনখিনি বজাৰলৈ নিবৰ কাৰণে 1000খন গাড়ী, ঠিক তেনেকৈ ৰাইচ মিল আৰু কোল্ড ষ্টৰেজ দিয়াৰ কাৰণে যাৱতীয় প্ৰক্ৰিয়া আমাৰ চৰকাৰখনে আৰম্ভ কৰিছে। 2017 বৰ্ষতে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ্যৰ 24,000 ৰাজহ গাঁৱত একোখনকৈ ট্ৰেক্টৰ বিতৰণৰ লক্ষ্য লোৱা চৰকাৰখনে এতিয়ালৈ মাথোন 13,500 বিতৰণ কৰিবলৈহে সক্ষম হ'ল। এতিয়া নিৰ্বাচনৰ লক্ষ্য লৈ চৰকাৰখনে ৰাইজৰ আকৰ্ষণৰ চেষ্টা চলাব নেকি, সেয়া সময়তহে লক্ষণীয় হ'ব। কেমেৰা পাৰ্চন ঋতুৰ সহযোগত বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। শৈশৱতে স্পষ্ট হয় বিস্ময়কৰ প্ৰতিভাৰ অধিকাৰীসকলৰ প্ৰতিভা। শৈশৱৰ পৰা এওঁলোকে দেখুৱাই নিজৰ পাৰদৰ্শিতা। নেটৱৰ্ক 18ৰ এই প্ৰয়াসত এনে কিছু অসামান্য প্ৰতিভাধৰক আপোনালোকক পৰিচয় কৰোৱাই দিয়াই হৈছে নিউজ 18ৰ প্ৰয়াস। নেটৱৰ্ক 18ৰ বিশেষ সম্প্ৰচাৰ বাইজুছ য়াং জিনিয়াছত 20 ফেব্ৰুৱাৰীত আমাৰ সৈতে থাকিব দেশৰ সৰ্বকনিষ্ঠ শ্বুটিং চেম্পিয়ন অভিনৱ। My name is Rishi Shivpi. I live in Bangalore. I am 6 years old. ये है सिर्फ 6 साल का यंग जीनियस जिसका IQ यानी इंटेलिजेंस कोशेंट 180 है। Video games were invented by a person called father of video games. What is your IQ? 180. जबकि मशहूर वैज्ञानिक आइंस्टाइन का IQ 160 था। मशहूर अंतरिक्ष विज्ञानी स्टीफन हॉकिंस का भी IQ 160 ही था। ये है सिर्फ 6 साल का यंग जीनियस जो सबसे छोटी उम्र का हिंदुस्तानी है, जिसे IQ के अंतरराष्ट्रीय प्रतिष्ठित मेंसा क्लब में शामिल किया गया। How many vitamins are there in your brain? I'm trying to see. Can I see how? जो कच्ची उम्र में सबके कान काटता है, सबसे छोटी उम्र का मोबाइल ऐप बनाने वाला विलक्षण बालक है। Who's smarter, you or your mama? I don't. What is your IQ? 180. What is your mama's IQ? 181. That is Maska. नेटवर्क 18 पर एक अनोखा शो दंग करने वाले बंगलुरु के ऋषि शिव प्रसन्ना के साथ। I learned coding when I was 5 years old. That's just 1 year ago. Yes. Gurudev Rishi Shiv Prasanna, jai ho, jai ho.
वो 6 बरस का चाचा चौधरी है जिसने 2 साल की उम्र से ही पढ़ना शुरू कर दिया। 5 साल का होते होते हैरी पॉटर की पूरी सीरीज खत्म कर दी। You like Harry Potter? Yes. How many books are there? 7. 7. Yes. How long did you take to read all the books? First time I read 3 months. Huh. Second time I read 3 days. 3 days. Yes. और तो और लर्न विटामिन्स विद हैरी पॉटर नाम से किताब ही लिख दी। You actually written a book? Yes. What have you written? Learn vitamins with Harry Potter. वो 4 साल 11 महीने की उम्र में ही 180 IQ के साथ मेंसा इंटरनेशनल की लिस्ट में शामिल हो चुका था। I want to become a scientist who helps needy people and helps protect Mother Earth. आ रहा है ये यंग जीनियस